আজি আহিছোঁ ডিমৰীয়া যি ৰজা, এই ডিমৰীয়া ৰজাদিনীয়াৰ এইখন হৈছে বিল। মোৰ পিছফালে আছে সেইখন বিল হৈছে পাৰখালী। আৰু এই পাৰখালীৰ পাৰখালী বিলৰ পাৰতে অনুষ্ঠিত হয় পাৰখালী মেলা। আৰু পাৰখালী মেলাত এই ডিমৰীয়া ৰজাই আহি প্ৰথমতে যি ডিমৰীয়াৰ পঞ্চদেৱতাক যি তামোল পাণ বঁটা উচৰ্গা কৰাৰ পিছতে ইয়াৰ যি মৎস্য চিকাৰ পৰ্ব, এই মৎস্য চিকাৰ পৰ্ব অনুষ্ঠিত হয়। ডিমৰীয়া পঞ্চদেৱতাক যি তামোল পাণ উচৰ্গা কৰাৰ পিছতে এই যি পাৰখালী বিলত মৎস্য চিকাৰ কৰা হয়। আৰু ইতিমধ্যে মৎস্য চিকাৰ সম্পন্ন হ'ল। আৰু আমি এতিয়া আপোনালোকক দেখাম এই পাৰখালী বিলৰ পাৰতে এখন মাছৰ মেলা বহিছে। আৰু সেই মাছৰ মেলাত কি কি মাছ ওলাইছে আপোনালোকক দেখাম। মোৰ বন্ধু আছে অজিত, পচন্দ ঠাণ্ডা, ইমান শীত, ইমান কুঁৱলী। আমি আহোঁতে আমাৰ জাগাত ইমানখিনি ঠাণ্ডা নাছিলে, কিন্তু ইয়াত পাওঁ মানে ইমান পচন্দ ঠাণ্ডা লাগিছে, কঁপি আছো তাৰমানে। এতিয়া মোৰ বন্ধুৱে কোৱা মতে আমি আৰু সেই বজাৰখন চাম যে বজাৰখন কি কি মাছ ওলাইছে। বলক। যিহেতু আজি উৰুকা, এই উৰুকাৰ দিনা একেলগে ভেলাঘৰত এসাঁজ খাবৰ বাবে এই মেলাত ওলাইছে হাঁহ ওলাইছে, এয়া কুকুৰা, হাঁহ, আৰু লগতে আছে মাছ, বিভিন্ন প্ৰজাতিৰ মাছ। এনেদৰে তেওঁলোকৰ বিভিন্ন প্ৰজাতিৰ মাছ ইয়াতে ওলাই ৰাখিছে। যিহেতু আজি উৰুকা, এই উৰুকাৰ নিশা উৰুকা পালিবৰ বাবে এনেদৰে এতিয়া ডাঙৰ ডাঙৰ মাছ ওলাইছে। এইটো কি মাছ? এইটো ভকুৱা মাছ, কমন কাৰ্প আছে, চিতল আছে, ৰৌ আছে, সকলো প্ৰজাতিৰ মাছ ওলাইছে ইয়াতে। এই দাদাসকলে বিক্ৰী কৰিছে। কি কি মাছ ওলাইছে দাদা? কি কি মাছ ওলাইছে? চিতল, ভকুৱা আৰু বৰালি আদি বহুত মাছ ওলাইছে। যিকোনো মাছ আছে। কমল কাট আছে, চিতল আছে। কিমান দাম হৈছে? কোনটো কিমান দাম? ভকুৱা 400, চিতল 600, ৰৌ 400, 300। মাছ বাজার আছে।
এই পাৰখালি মেলাতেই ডিমৰীয়া ৰজাৰ ৰাজদৰবাৰ বহে আৰু আমি এতিয়া ৰাজদৰবাৰৰ অভিমুখে গৈ আছোঁ আৰু ৰাজদৰবাৰত কি কিনো হয় ডিমৰীয়া ৰজাৰ আৰু সেই সম্পৰ্কে আপোনালোকক দেখাম। হয়, আমি এতিয়া বৰ্তমান ৰাজদৰবাৰলৈকে গৈ আছোঁ। ইয়াত ডিমৰীয়া যি ৰজা আছে, ৰজাই এই পাৰখালি মেলাটো আয়োজন কৰা হয়, যিটো কিবা কালচাৰৰ লগত জড়িত হৈ আছে। যিহেতু এইটো ডিমৰীয়া ৰজাই গতিকে জোনবিল মেলাৰ লগত সংগতি নাৰাখে, ইয়াতে অলপ এক্সট্ৰাকৈ আমাৰ যিটো অসমীয়া সমাজৰ লগত মিলি পেলাই এই পাৰখালি মেলাখন পাতে। ইয়াৰ পিছতে হ'ব আকৌ জোনবিল মেলা। গতিকে জোনবিল মেলাটো আমি যাম। গতিকে এতিয়া আমি ৰাজদৰবাৰলৈকে গৈ আছোঁ। এইবাৰ আমাৰ মহামান্য ৰজাদেউক সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছে কলমপুৰ সমাজে। বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে। এইবাৰ আমি ৰাজদৰবাৰৰ মূল মহামান্য ৰজা হলি সিং ৰহাং ডাঙৰীয়াক আমাৰ এই আজিৰ এই ৰাজদৰবাৰ অনুষ্ঠানত আসন গ্ৰহণ কৰিবলৈ আমি আন্তৰিকতাৰে অনুৰোধ কৰিছোঁ। মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী সেই গ্ৰন্থখন প্ৰকাশকৰ দায়িত্ব মূৰ পাতি ল'লে আৰু সেই গ্ৰন্থ পেলাবৰ কাৰণে আমি আগবাঢ়িম। আমাৰ গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে আমাৰ যিখন এই পাৰখালিখনো আমি উন্মোচন কৰিম। আমি শিলালিপি যিখন পাৰখালি, এই পাৰখালি গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে বিশিষ্ট লেখক প্ৰকাশক মুকুট
হয় এতিয়া পৰাখালী মেলাত আৰু পৰাখালী মেলাত বিভিন্ন দৃশ্যাৱলীসমূহ আপোনাক দেখাই আছোঁ আৰু ইয়াত যি ডিমৰীয়া ৰজাৰ পৰম্পৰাগত ঐতিহাসিক যি ডিমৰীয়া ৰজা আছে এই ডিমৰীয়া ৰজাৰ যি পুৰণিকলীয়া এক পৰম্পৰা আছে তেওঁলোকে এই মেলাত কৰ সংগ্ৰহ কৰে আৰু এই কৰ সংগ্ৰহ কৰা প্ৰথা আজিও প্ৰচলিত আজিও এই মেলাত এই ৰজাৰ যিসকল বিষয়ববীয়া আছে এই বিষয়ববীয়াসকলে কৰ সংগ্ৰহ কৰিলে কি ক'বা এইটো আগৰ পৰা চলি আহি আছে আৰু এইটো ৰজা দিনৰ পৰা চলি আহি আছে আৰু এই ৰজা দিনৰ পৰা চলি থকা কৰ সংগ্ৰহ কৰে এই কৰটো গৈ ৰজাক প্ৰদান কৰা হয় যিবিলাক বিষয়ববীয়া আছে ৰাজ বিষয়ববীয়া আছে তেওঁলোকে এই কৰবিলাক সংগ্ৰহ কৰি ৰজাক গৈ জমা দিয়া হয় আৰু ৰজাই তেতিয়া বিভিন্ন বিষয়ববীয়াৰ মাজত তাক ডিষ্ট্ৰিবিউট কৰে আৰু তাৰপিছত মেলাৰ কিছু খৰচা তাৰ পৰা যুগুত কৰা হয় এতিয়া আপোনালোকক দেখুৱাম ডিমৰীয়াৰ পৰম্পৰাগত যি লোকনৃত্য আছে লালিলাং এই লালিলাং নৃত্য আমি আপোনালোকক এতিয়া দেখুৱাম আৰু চাই পেলাই আপোনালোকে খুব ভাল পাব যিটো টোটেলি পৰম্পৰাগত যিটো লালিলাং নৃত্য বুলি তিৱাসকলৰ হয় এইটো গতিকে এই নৃত্যটো আপোনালোকে চাব আৰু খুব ভাল পাব আপোনালোকে ইতিমধ্যে আমি পাৰখালী মেলালৈ আহিছিলোঁ এই ডিমৰীয়াৰ যি ঐতিহাসিক পাৰখালী মেলা বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ল তাৰপিছত আমি এতিয়া ঘৰমুখী যাত্ৰা কৰিছোঁ ভিডিঅ'টো কেনে লাগিল আৰু লাইক কমেণ্ট নিশ্চয় কৰিব